কিবা আঘাত হৈছিল নেকি? এইটো আমি যোৱা এই মাহত এনেকুৱা 2-3টা কেছ পাইছোঁ যে হৰিণা ফেঞ্চিঙৰ ওপৰেদি পাৰ হৈ কিনে কেতিয়াবা কোৱা মতে বেলেগ প্ৰিডেটৰ এনিমেল বা কুকুৰৰ ভয়ত তেনেকৈ ওলাই কিনে ফেঞ্চিঙত অলপমান বহুত বেছি মেজৰ ইঞ্জুৰি নহয়, মাইনৰ স্কিন ইঞ্জুৰি। আমি আজি এতিয়া অলপ আগতে পাইছোঁ, যিখিনি প্ৰাথমিক চিকিৎসা আছে সেইখিনি কৰিছোঁ। অলপ ছাল বাকলি অলপ গৈছে, বহুত বেছি ইঞ্জুৰ হোৱা নাই, মেজৰ ইঞ্জুৰি একো হোৱা নাই। কিন্তু মেজৰ ইঞ্জুৰি নহ'লেও ৱাইল্ড বস্তুবিলাকৰ কি হয়, আপোনাৰ ইহঁতে মানুহৰ সংস্পৰ্শত নাথাকে, গতিকে মানুহৰ সংস্পৰ্শত বেছি পালেও ইহঁতে অলপ হাৰ্টৰ প্ৰব্লেম বা এনেকুৱা আহি যায়, চক খায় মানে, আমি যদি সহজ ভাষাত ক'বলৈ যাওঁ। গতিকে বাকী যিখিনি ইঞ্জুৰি হৈছে তাৰ কাৰণে প্ৰাথমিক চিকিৎসা দিয়া হৈছে আৰু ঘাঁহখিনিৰ চিকিৎসা কৰা হৈছে। তো এতিয়া ইয়াক যদি ভাল হয়, জেনেৰেলি ভাল হৈ যায়, ৱাইল্ডত এইখিনি অলপ চলপ হয়ে, তাক মুকলি কৰি দিব পৰা যাব। এইবিলাক ব্যৱস্থা কি কৰা হৈছে, ক'ত এৰি দিব এইটো? এইটো জোনাই পৱা বনাঞ্চলত আমি ট্ৰিটমেণ্ট কৰি কিনি তাতে এৰি দিওঁ। ইয়াততো জেগা নাই, কম জেগা, পানীৰ অভাৱ, খাদ্যৰ অভাৱ। সেইটো কাৰণে আমি তাত এৰি দিবৰ কাৰণে চিন্তা কৰিছোঁ। কেনেকৈ ৰাইজে ধৰিবলৈ এইখিনি সক্ষম হৈছে? আৰু এইটো পেঞ্চিল পাৰ হৈ কিনি গুচি যায় খাদ্যৰ সন্ধানত, গৈ কিনে মানুহ গাঁৱত ওলাইগে। এনে আনুমানিক ক'ৰ পৰা আহিছে বুলি ভাবে আপুনি? এইটোতো ইয়াতে আছে, জামজিং ৰিজাৰ্ভতে আছে, জামজিং ৰিজাৰ্ভ আমাৰ প্লেণ্টেশ্যন ছাইডত। তাতে অকল এইটোৱে নহয়, আৰু আছে। বাহিৰত বিচৰণ কৰিছে? বাহিৰত বিচৰণ কৰিছে, পানী বিচাৰি গৈছে খাদ্যৰ কাৰণে, খাদ্য বিচাৰি গৈছিলে। বাকী পানীৰ ব্যৱস্থাখিনি হেৰি কৰা নেকি? পানী আমি তাতে মানে গাঁত খান্দিছোঁ, তাতে তিৰপাল পাৰিছোঁ, তাতে পানী মানে ভৰাই থৈ দিছোঁ আৰু ড্ৰাম লৈছোঁ, গাঁত খান্দি কিনি ড্ৰাম বহাই দিছোঁ, তাতো পানী দিয়া হৈছে। আজি কেতিয়া পঠিয়াই দিব এইটো? এতিয়া আমি যোগাযোগ কৰিছোঁ, এতিয়া গাড়ী আহিব লৈ যাব। আচ্ছা, নমস্কাৰ। মই ৰাতিপুৱা 6টা-7টা বজাতে ইনফৰ্মটো পালোঁ, তেনেকৈ বোলে পহু এটা আহি পিনে আমাৰ জিঅ'টি প্ৰাথমিক বিদ্যালয় হেমচোৱা গাঁৱত ইহঁতে ধৰি ৰাখিছে। আমাৰ কেইজন আছিলে ধৰা? তিনিজন মানুহে ধৰিছিলে। গতিকে আমি আমাৰ হেমচোৱা গাঁৱৰ আৰু 2 লাখ মানুহবিলাকে বহুত ভাল এটা পদক্ষেপ ল'লে, যাতে এনেকুৱা যিটো বন বিভাগৰ যিটো পাহাৰৰ পৰা আহি পিনে যে আমাৰ গাঁওখনত যে বাঘৰ খেদনত আহি পিনে আমাৰ গাঁৱত আহি আমাৰ গাঁৱৰ মানুহে তাক ৰক্ষা কৰিলে। তাৰ বাবে মই গাঁৱৰ মানুহখিনিক মই বহুত ধন্যবাদ, কৃতজ্ঞতা কৰিছোঁ। আৰু লগতেই আমি লগে লগে আমাৰ ফৰেষ্ট ৰেঞ্জাৰক আমি ইনফৰ্ম কৰিলোঁ, ইহঁতে আহি পিনে আমাৰ যিটো এতিয়া গাড়ীতে সোমাই আছে, গতিকে আমি তাক হৰিণটো আমি ভেটেৰিনেৰী ডক্টৰৰ ওচৰত লৈ যাম, যাতে ট্ৰিটমেণ্ট কৰাই পিনে আৰু ৰেঞ্জৰ সহায় কৰি যাতে আমি পাহাৰত যাতে আমি যাতে আমি মেলি দিওঁ, তাক সুৰক্ষা কৰি ৰাখোঁ। আৰু মই এটাই কথা কওঁ, যেনেকৈ ৰাজস্থানত যেনেকৈ এটা যদি হৰিণ পোৱালি এটা কি কৰে, সিহঁতে ৰাজস্থানৰ মানুহবিলাকে নিজৰ লেডিছৰ গাখীৰ খুৱাই হ'লেও সেই হৰিণটোক সিহঁতে যত্ন কৰে, উঠায়। গতিকে তেনেকুৱা এটা পদক্ষেপ ল'ব লাগে। আমি এইটোৱে বহুত ধন্যবাদ, কৃতজ্ঞতা কৰিছোঁ আমাৰ গাঁওখনৰ মানুহক। যদি ভৱিষ্যতে যদি আৰু এনেকুৱা ধৰণৰ যদি ক'ৰবাত কোনোবাই দেখে, যাতে সেইটো যাতে আমি ফৰেষ্টক ইনফৰ্ম কৰি আমি সমজাই দিওঁ। কিহৰ অভাৱত ইয়াত আহিবলগীয়া হৈছে বুলি ভাবে? এইটো আমাৰ এইটো বাঘৰ আহিছে, বাঘৰ ভয়তে ইয়ালৈ আহিছে, বাঘৰ ভয়ত। বাকী ওলাই আছে, আচলতে কি অভাৱত এনেদৰে ইয়াৰ হেৰি হৈছে আৰু কেনেকে ধৰিবলৈ সক্ষম হৈছে গাঁৱৰ ৰাইজে? প্ৰথমতে বতৰ যিহেতু খৰাং হৈছে, পাহাৰটো ঘাঁহ বন শুকাই গৈছে, আৰু যি নেকি বাগান আছে তাতো ঘাঁহৰ অভাৱ হৈছে। তেওঁলোকে ক'বলৈ গ'লে মানে ঘাঁহ বিচাৰি আহি, পানী বিচাৰি আহি গাঁওবিলাকত সোমাইছে। আৰু এতিয়া কি ক'ম আৰু, তেনেকৈ পশুবিলাকৰ জীৱনৰ সুৰক্ষা নাইকিয়া হৈ গৈছে। এতিয়া কিছুমান জেগাত যায়, কিছুমান লোকে হয়তো গম নোপোৱাকৈ ভোজন কৰি পেলাই, কিন্তু
এটা কথা ঠিক যে আমাৰ ইয়াত সোমালেহি পহুটো সোমোৱাৰ পিছত ৰাইজে খুব ধুনীয়াকৈ ধৰি মেলি আমাৰ হেণ্ডছোৱা দুলাক্ষে ভিডিঅ' আহে লগতে ৰাইজৰ সহযোগত পহুটো ধৰা হয় ধৰি মেলি ধুনীয়াকৈ থানাত খবৰ দিয়া হয় আৰু থানাই ফৰেষ্টক খবৰ দিয়ে আৰু ইতিমধ্যে ভাগ্য ভাল আমাৰ ভেটেৰিনেৰী বিভাগো আহি পালেহি আহি পাই প্ৰাথমিক পৰ্যায়ত বেজী দিয়ে আৰু মলম চলম সানি দিয়ে গতিকে এইটো এটা ভাল পদক্ষেপ যে এতিয়া বহুত ল'ৰা ছোৱালী উঠি আহিছে তেওঁলোকে বুজিব পাৰিছে যে এনেকৈ পহুৱে হওক অন্য কিবা জীৱই হওক চৰাই চিৰিকটিয়ে হওক যে ধৰি তাক মাংস বনাবলৈ নোৱাৰে গতিকে প্ৰশাসন বা ফৰেষ্টক খবৰ দিব লাগে এইটো এটা খুব আদৰ্শমূলক হৈছে আৰু নৱপ্ৰজন্মৰ কাৰণে এইখিনিকে কৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221